একেবাৰে কম টকাত আপোনালোকে বাৰীৰ চাৰিওফালে এনেকুৱা ফেন্সিং কৰাব বিচাৰিছে নেকি? বাৰীৰ চাৰিওফাল এনেদৰে আপোনালোকে ৰাউণ্ড দি আপোনালোকে বেৰা দিব বিচাৰিছে নেকি? কিন্তু আজি আপোনালোকক একেবাৰে কম টকাত ক'বলৈ গ'লে বাঁহৰ টকাত আপোনালোকে এনেদৰে ফেন্সিং কৰাব পাৰিব আপোনাৰ বাৰীৰ চাৰিওফালে। আসসালামু আলাইকুম, নমস্কাৰ। দ্য আফতাব ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ নগাঁও জিলাৰ পুৰণি গুদামত, আৰু ইয়াতে আপোনালোকে বিশেষকৈ দেখা পাইছে যে এখন বাৰীৰ চাৰিওফালে এনেকৈ ফেন্সিং কৰা হৈছে। আচলতে আমাৰ লগতে আছে বিশেষকৈ ফেন্সিং কৰা সেই দাদাগৰাকী আমাৰ লগতে আছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। নিশ্চয় বিশেষকৈ শুনা পাইছোঁ আপুনি অসমৰ চুকে কোণে বিভিন্ন জিলাত গৈ এনেধৰণে আপুনি ফেন্সিং কৰি আছে মানুহৰ বাৰীত। আচলতে কিমানখিনি সঁচা? এইটো ধৰক মানে আমি ধৰক কি বুলি ক'ম, ধৰক আজি আপোনাৰ ধৰক মাটি যদি আপুনি 1 বিঘা ক্ৰয় কৰিছে, যদি আপোনাৰ মাটিখন ক্ৰয় কৰি পেলাই যদি চাৰিওফালে যদি বেৰ চেৰ এটা নিদিয়ে তেনেহ'লে মাটিটো নিৰাপত্তা নাথাকে। যদি আপুনি মাটি 1 বিঘা কিনিছে, কিনি পেলাই যদি ভাবিছে যেন মই ইয়াত কিবা শাক পাচলি বা কিবা গছ গছনি লগাম, তথাপি আপুনি নোৱাৰে গৰু ছাগলীৰ কাৰণে, তেনেহ'লে আমি এইখন বস্তুটো মানে চাইছোঁ চিষ্টেমটো যেন আমাৰ বাঁহত যিটো টকা খৰচা কৰে তাতকে অলপ কিবা এটা পইচা মানে খৰচা হয়। আজিকালি বাঁহৰটো বহুত দাম, আজিকালি বাঁহৰ বহুত দামটো, এটা বাঁহৰ দাম 150 টকা। আপোনাৰ হাজিৰা আছে, যদি তেখেতে যদি অতি কম খৰচত যদি লগাব বিচাৰে তেনেহ'লে ধৰক আমাৰ ইয়াৰ ফেন্সিং যিটো মানে আমি ফেন্সিং তাঁৰ বুলি কওঁ, ইয়াৰ ফেন্সিং তাঁৰৰ বেৰ লগাব পাৰিব। এখানে বহুত মজবুত দেখাত। ইয়াৰ চাওক এই খুঁটাকেইটা আপোনালোকে নিজে লগাইছে? হয়, এই খুঁটাবিলাক আমি নিজে লগাইছোঁ। এইটো খুঁটাটো আছিল আপোনাৰ 7 ফুট। ইয়াৰ পৰা আমি 2 ফুট মাটিৰ তলত পুতি দিছোঁ। ইয়াৰ প্ৰত্যেক পোষ্টে ঘূৰে ঘূৰে চাওক আমি ঢালাই দিছোঁ, যাতে কেতিয়াবা যেতিয়া বৰষুণে বা বতাহে হিলাহিলি কৰি পেলাই বা গৰু ছাগলী এনেকুৱা খুন্দা মাৰি দি পেলাই যাতে হাউলি দিব নোৱাৰে, সেইটো কাৰণে আমি তলত ঢালাইটো প্ৰত্যেক পোষ্টৰ ঘূৰে ঘূৰে দিওঁ। আৰু ইয়াৰ মানে কি এটা পোষ্ট আমি 8 ফুটৰ মূৰে মূৰে বহাওঁ। এটা পোষ্ট 8 ফুট গেপ আছে। এয়া চাওক, মই ইমানটো হাতটো উৰাই দিলে ইয়াত ধৰক মোৰ মানে 1 মুৰা মানে হাতটো যাব। 8 ফুট মূৰে মূৰে মই এটা পোষ্ট বহাইছোঁ, আৰু প্ৰত্যেক পোষ্টে ঘূৰে ঘূৰে আমাৰ ঢালাই দিয়া আছে। বিভিন্ন সময়ত দেখা পোৱা যায় যে মানুহে ৰেডিমেড বাউণ্ডাৰী ৱাল বনায়, আৰু ৰেডিমেড বাউণ্ডাৰী ৱালতকৈ মোৰ অনুমান যি ৰেডিমেড যেনেকৈ ইটাৰে যদি মানুহে বাউণ্ডাৰী ৱাল দিয়ে তাত যদি 100 টকা খৰচ হয়, ৰেডিমেড বাউণ্ডাৰী ৱালত খৰচ হয় 50 টকা, আৰু মোৰ অনুমান ইয়াত খৰচ হ'ব 25 টকা। হয়, এইটো আপুনি নিশ্চয় একদম মানে সঁচা কথা কৈছে। যদি আপোনাৰ ৰেডিমেড বাউণ্ডাৰী ৱালত যদি আপোনাৰ 100 টকা খৰচা হয়, তাৰ আধা পইচাৰ আধাটোত এড হ'ব, ধৰক 50 টকাত এড হৈ যায়। ইয়াৰ আমি ধৰক মূল তথ্যটো যদি কৈ দিওঁ তেনেহ'লে আপোনালোকে বিশ্বাস কৰিব। আমি ধৰক এইজনৰ মাটিটো যে মাৰিছোঁ, ইয়াত 2 বিঘা মাটিৰ ওপৰত আছে, একদম পুৰা বাৰী একদম চাৰিওফালে একদম সেইখিনিকে ধাননিলৈকে একদম মানে এইফালেদি টেঙামাৰি হৈ একেবাৰে ইয়াত চাৰিওফালে মাৰিছোঁ। ইয়াত 750 ফুট জেগা আছে। 750 ফুট? হয়, 750 ফুট জেগাত তেওঁৰ মুঠতে 1,20,000 না কিমান টকামান যাব, আৰু টোটেল খৰচা 2 বিঘাতকৈ অধিক। হয়, আপুনি যদি জেওৰা মাৰিবলৈ যায় 2 বিঘা মাটি বেৰিবলৈ বাঁহৰ, তথাপি আপুনি 20,000 পৰা 30,000 টকা আপুনি কামলা খৰচাটো দিব লাগিব। একদম সঁচা। আৰু যদি কোনোবাই আধা বিঘা দিব বিচাৰে বেছি খৰচ নালাগে, মোৰ অনুমান 20,000 পৰা 25,000 টকাত হৈ যাব। হয়, আপুনি যদি আধা বিঘা মাটিত যদি দিবলৈ বিচাৰে তেনেহ'লে ধৰক 30,000 পৰা ধৰক 35,000 ভিতৰত একদম কমপ্লিট হৈ যাব আপোনাৰ। আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে এইবিলাক যিখিনি আচলতে থাৰ, এইখিনি লগতে বিশেষকৈ মানুহে মানে কালাৰবিলাক নকৰে, এনেকুৱা কালাৰ নাথাকে বা মামৰে খায়। এইখিনি আপোনাৰ গেৰাণ্টি কিমান দিনৰ দিব? এইটো আমি ধৰক ফেন্সিঙৰ কাম আগতো বাৰু আমিও কৰিছিলোঁ বা বেলেগেও কৰিছে, কিয় এই কালাৰ কৰা চিষ্টেমটো নাছিলে। তেতিয়া ধৰক আমি নিজে এটা অনুভৱ কৰিলোঁ, যেতিয়া ধৰক আপোনালোকে বাৰীৰ পাছফালে যেতিয়া ফেন্সিঙৰ বেৰটো দিব, ইয়াত ধৰক লতি চতি কিবা গছ গছনি হৈ পেলাই ইয়াৰ ওপৰত বগাই যাব পাৰে, তেতিয়া ধৰক ইয়াত যদি পানী পৰি পেলাই বস্তুটো মামৰ লাগি যায় তেনেহ'লে ফেন্সিংটো বেয়া হৈ যাব। সেইটো কাৰণতে আমি ইয়াত একদম কালাৰ কৰি দিছোঁ, যাতে মামৰে খাব নোৱাৰে। একদম 20 বছৰলৈকে এইটো কালাৰৰ গেৰাণ্টি আছে। 20 বছৰলৈকে কালাৰ গেৰাণ্টি আছে, কালাৰটো ইয়াত যাব নোৱাৰে। এইটো প্লাষ্টিক কালাৰ বুলি কয়। এইটো কালাৰটো আপুনি হাতেৰে এনেকুৱা চাই দিয়ক, এনেকুৱা টানি দিয়ক, উঘেলি নাহে। আৰু 20 বছৰলৈকে যদি কালাৰ যায় মানে আপোনালোকে মানে আকৌ নতুন আনি লগাই দিব? ফেন্সিঙৰ গেৰাণ্টি আছে 10 বছৰলৈকে। 10 বছৰৰ ভিতৰত যদি কিবা কাৰণত মামৰে খাই চাই দিয়ে তেনেহ'লে আমি আকৌ ৰিটাৰ্ণ লগাই দিম। আপোনালোকৰ ইয়াৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ যিটো নাম্বাৰ থাকিব ইয়াৰ নাম্বাৰত কণ্টেক্ট কৰি পেলাই যোগাযোগ কৰিব। যদি কিবা কাৰণত যদি ইয়াৰ হয়, কিবা যদি আপোনাৰ মামৰ চামৰে খাই দিয়ে, আপোনালোকে যোগাযোগ কৰি পেলাই আমাক ক'ব যে বেয়া হ'ল, আপোনালোকে জাষ্ট আমাক খালি কেৰিং চাৰ্জটো দিব, আৰু বাকী লেবাৰ চেবাৰ ইয়াৰ আপোনাৰ ফেন্সিঙৰ দাম ৰেট চেট একো দিব নালাগে।
বাপৰে চাওক কিমান সুবিধা আপোনালোকে যদি একেবাৰে কম দামত মানে পানীৰ দামত বুলি ক'ব লাগিব যদি বাউণ্ডাৰী ৱালৰ পৰিৱৰ্তে যদি আপোনালোকে এনেকুৱা যদি ফেন্সিং কৰিব বিচাৰিছে বা তাৰেৰে যদি আপুনি বাৰীৰ চাৰিওফালে এনেধৰণে দিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ আপোনালোকে স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰত এতিয়াই যোগাযোগ কৰক আৰু আপোনালোকে যদি বিশেষকৈ ইমান ঢাকত জিলিকা ধুনীয়া আচলতে আপোনালোকক মই একদম গ্ৰাউণ্ড জিৰ'ত আহি দেখাব বিচাৰিছোঁ আপোনালোকে ইফালে আহি যাব গ্ৰাউণ্ড জিৰ'ত আহি দেখাব বিচাৰিছোঁ কিয়নো মানুহে প্ৰায় সময় মানুহে বিশ্বাস নকৰে যে আচলতে মানুহে এনেকুৱা লগায় নেকি আচলতে মই যিখিনি নগাঁৱত আহিছোঁ নগাঁৱতে মই দেখা পালোঁ যে প্ৰত্যেকখন বাৰীতে এনেধৰণে মানুহে ফেন্সিং কৰাই আছে আৰু কেইদিনমান আগতে বহুত ট্ৰেণ্ডিঙো চলি আছিল যে ৰেডিমেড বাউণ্ডাৰী ৱাল তাত বহুত খৰচ কিন্তু যদি আপুনি ক'ৰবাত মাটি আধা বিঘা যদি আপুনি কিনিছে আৰু যদি গছ গছনি লগাব বিচাৰিছে তামোল বাগান লগাব বিচাৰিছে কলগছ লগাইছে সেইখিনি গৰু ছাগলী খাই ধ্বংস কৰি আছে 62 টকাতকৈ আৰু অধিক মানে বেছি নালাগে কম বেছি বাঁহৰ দাম মই কৈছোঁ কম বেছি বাঁহৰ দামত আপোনালোকে এনেধৰণে আচলতে ফেন্সিং কৰিব পাৰিব আপোনাৰ বাৰীৰ চাৰিওফালে ইয়াৰ চাওক খুঁটা আপোনালোকে বিশ্বাস নকৰি ইয়াৰ চাওক তলত সম্পূৰ্ণৰূপে ডালাই দিয়া আছে আৰু লগতে আৰু ইয়াতে তার আছে বেলেগে ধৰক ফেন্সিং লগালে এনেকুৱা ইয়াত তলত এডাল তার বান্ধে ওপৰত এডাল বান্ধে আমাৰ চিষ্টেমটো বেলেগ আমি তিনটাকে তার দিওঁ যাতে কোনোবা টাইমত বা গৰু ছাগলী যদি এনেকুৱা যদি আপোনাৰ আহিও যায় যেন ঘুমাই যাব চেষ্টা কৰে তথাপি ইয়াৰ পৰা স্প্ৰিং কৰি পেলাই ওলাই আহিব লাগিব যাতে ভিতৰৰ ফালে তারডাল নিব নোৱাৰে সেইটো কাৰণে আমি তিনটাকে তার লগাইছোঁ এয়া হ'ল আপোনাৰ জিআই একদম মানে আপোনাৰ যিটো জিআই অৰিজিনেল বুলি কয় তার ইয়াৰ তাৰত যেতেন ইয়াত মামৰ পটককে আহিব নোৱাৰে আৰু এটা খুঁটা দেখা পাইছোঁ দুটা খুঁটা দিয়াৰ ইয়াত মানে আমি দুটা খুঁটা দিয়াৰ প্ৰয়োজন এইটোই হয় আমি 10টা পোষ্টৰ মূৰে মূৰে এনেকুৱা সাপোৰ্ট লগাও যাতে তাৰ পৰা বস্তুটো যাতে এফালেও আহিব নোৱাৰে এফালৰ পৰা যাতে সিফালেও যাব নোৱাৰে বাই চান্স কেতিয়াবা যদি যেনেকুৱাই বৰষুণ হওক যেনেকুৱাই বতাহে মাৰক যেনেকুৱা ধুমুহাই হওক যাতে বস্তুটো ইফাল সিফাল হ'ব নোৱাৰে সেইটো কাৰণে আমি তেনেকুৱা সাপোৰ্ট লগাই পেলাই দিওঁ কিমান জেনুইন কাম কৰি আছে প্ৰায় সময়ত তেখেতসকলে যদি তেখেতসকলে মনে ভাবিলে হয় মই বেয়াকৈ কাম কৰি এই যিখিনি সাপোৰ্ট দিয়াৰ কোনো প্ৰয়োজন এনেকৈ লগাই মানে যাব পাৰে কিন্তু তেখেতসকল আপোনালোকে আচলতে যিটো কোম্পানীত কাম কৰিছে কোম্পানীটোৰ নাম কি আমাৰ কোম্পানীৰ নাম হ'ল ফাৰিয়া ষ্ট'ৰ ফাৰিয়া ষ্ট'ৰ আৰু কিমান বছৰৰ পৰা আপোনালোকে লাগি আছে আমি ইয়াৰ কাম কৰি আছোঁ তো ধৰক বহুত দিন ধৰি মানে আমাৰ কামটো প্ৰথম শিক্ষা হ'ল তাত কেৰালাৰ পৰা আমি এই বস্তুটো অভিজ্ঞতা লৈ পেলাই আহি পেলাই চালোঁ যে আমি অসমত তেনেকুৱা বস্তু এটা নিৰ্মাণ কৰিলে আমাৰ অসমতো চলিব যেন অসমত নচলা বস্তু কিনোতো নাথাকে যাতে আমি অসমতো তেনেকুৱা বস্তু এটা আৱিষ্কাৰ কৰি দিছোঁ যে চাইছোঁ যে এই বস্তুটো কৰিলে কম খৰচত আমাৰ ৰাইজৰ কাৰণে সুবিধা হয় সেইটো কাৰণে মানে আমি এই বস্তুটো আমি বাহিৰৰ পৰা শিকি পেলাই আহি আমি ইয়াত খুলিছোঁ আজি 5 বছৰ হ'ল 5 বছৰত আমি এয়া ফেন্সিঙৰ কামো কৰি আছোঁ লগত আমাৰ ৰেডিমেড যিটো বাউণ্ডাৰী ৱাল বুলি কয় তাৰো কাম কৰি আছোঁ আপোনালোকে ইয়াৰ ভিডিঅ'ৰ জৰিয়তে যিটো নাম্বাৰ থাকিব আমাৰ কণ্টেক্ট নাম্বাৰ ইয়াত যোগাযোগ কৰিব আপোনালোকে কোনোবাৰ যদি ফেন্সিং লাগে আমি ফেন্সিঙৰ কাম কৰি দিব পাৰিম আৰু যদি কয় যে নাই আমাৰ ঘৰৰ বাউণ্ডাৰী আপোনাৰ ৰেডিমেড ৱাল দি মাৰিম কম খৰচত তাৰো আমি কৰিব দিব পাৰিম চাওক ৰাইজৰ ডিমাণ্ডত তেখেতসকলে প্ৰায় সময়ত বহুতো মানুহত থকা বহুত কম থাকে ইটাৰে মানে বাউণ্ডাৰী ৱাল দিয়া সম্ভৱ নহয় ৰেডিমেড বাউণ্ডাৰী ৱালেৰে মানে বাৰীৰ চাৰিওফালে এনেকুৱা ৰাউণ্ড দিয়া সম্ভৱ নহয় সেইকাৰণে পাব্লিকৰ বা ৰাইজৰ ডিমাণ্ডত তেখেতসকলে এনেধৰণে ফেন্সিঙৰ ব্যৱস্থা কৰিছে এইটো এটা দিছোঁ 3টা পোষ্ট মানে মানুহজনৰ আহি পেলাই সীমাটো ইয়াত শেষ হৈ গ'ল এইফালে ধৰক বেৰটো আহিছে আকৌ এইফালে গৈছে সেইটো কাৰণে যাতে আমি এইফালৰ পৰা এটা ছাপোৰ্ট দিছোঁ যাতে এই বস্তুটো এইফালেও যাব নোৱাৰে আৰু এইফালে এটা দিছোঁ যাতে এইফালেও যাব নোৱাৰে যেনেকুৱা হেলি দিয়ক একদম মানে দুদিয়া খিলাব লাগে একদম এইটো পোনে পোনে একদম এইফাল দি গৈছে এইফাল দি গৈ পেলাই একদম একদম মানে চাৰিওফালে বেৰি দিছে 50 ফুট জেগা এৰিয়া গোটেইখিনি তেওঁ বেৰিছে মূলতে তেওঁৰ খৰচাৰ আনুমানিক যিটো মই আপোনালোকক কৈ দিছোঁ 1,20,000 পৰা ধৰক 30,000 টকা তেওঁৰ যাব 1,30,000 টকাত 750 ফুট জেগা বেৰিব পাৰিছে এয়া ফেন্সিং কম খৰচত চাওক যদি আপোনালোকে ভাবি আছে এতিয়া স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক আৰু আপোনালোকৰ বাৰীৰ চাৰিওফাল ফেন্সিং কৰক বিশেষ সুবিধা আহিছে আপোনালোকৰ বাবে চ' আপোনালোকৰ সুবিধাৰ্থে আজিৰ এই ভিডিঅ'টো আপলোড দিছে আপোনালোকে স্ক্ৰীণত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰক আৰু বিশেষকৈ তেখেতৰ লগত আপোনালোকৰ ডাইৰেক্ট কানেকশ্যন হৈ যাব যদি স্ক্ৰীণত দিয়া ফোন নাম্বাৰত যোগাযোগ কৰে আপোনালোকে তেখেতৰ লগত কথা পাতিব পাৰিব বিশেষ আলোচনা কৰিব পাৰিব আপোনালোকৰ লোকেশ্যন দিব ৰাতি যদি ফোন কৰি আপোনালোক কনফাৰ্ম কৰি দিয়ে মৰ্ণিং আপোনালোকৰ চোতালত যাব গাড়ী আৰু ফিটিং কৰি দি আহিব চ' আজিৰ এই ভিডিঅ'টোত আপোনালোকক আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যিসকল আমাৰ দৰ্শকে ভিডিঅ' চাই আপোনালোকে যোগাযোগ কৰিব কিবা স্পেচিয়েল ডিছকাউণ্ট ৰাখি দিব হয় আপোনাৰ ভিডিঅ' চাই পেলাই যদি কোনোবাই যদি আমাৰ লগত যোগাযোগ কৰে তেন্তে হ'লে যদি আপোনাৰ যদি ইয়াত যদি মই মাৰিছোঁ এইটো আপোনাৰ ধৰক স্কোৱাৰ হিচাপত যদি ইয়াত মই মাৰিছোঁ স্কোৱাৰ হিচাপত আপোনাৰ 60 টকাকৈ যদি আপোনাৰ ভিডিঅ'ত যোগাযোগ পেলাই কোনোবাই যদি মোৰ লগত কণ্টেক্ট কৰে তেনেহ'লে ডাইৰেক্ট 50 টকাত পাব 10 টকা ডিছকাউণ্ট আছে পাৰ স্কোৱাৰত চাওক
পাৰ স্কোয়াৰত 10 টকা ডিসকাউন্ট পাব আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি 100 টকা দেখুৱাই দিব যে মই এইটো কালি মোৰ কালি মুখাৰ কথা নহয় মই ভালকে ভিডিওত চাই লওক যদি আপোনালোকে যদি ভিডিওৰ নাম্বাৰ যোগাযোগ দাদা ভিডিও এখন চাই পেলাই যদি কোনোবাই যদি মোৰ লগত যোগাযোগ কৰে যে আপুনি কৈছিলে ডিসকাউন্ট যে ডিসকাউন্টটো কিমান দিয়ে যদি ইয়াত মই 60 টকা কৰিছো আপোনালোকৰ যদি তাত যদি 60 টকা হয় তেনেহলে তাৰ পৰা 10 টকা ডাইৰেক্ট ডিসকাউন্ট আছে এইটো মোৰ মুখেৰে দি পেলাই কৈছো চাওক আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি আহি দাদাক দেখুৱাই দিব যে মই ভিডিওটো শ্বেয়াৰ কৰিছো ডাইৰেক্ট 10 টকা ডিসকাউন্টত আপোনালোকে পাব সো ভিডিওটো আপোনালোকক মই ৰিকুৱেষ্ট থাকিল যদি কোনোবা আপোনাৰ বন্ধু বান্ধৱে এনেকুৱা ফেন্সিং কৰাব বিচাৰিছে আপোনালোকে আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু এইখিনিতে মই মোৰ ভিডিওটো সমাপ্ত কৰিছো ধন্যবাদ আসসালামু আলাইকুম জয় আহোম